চাওক এই আজি 10 বছৰে ভাৰতবৰ্ষত শাসনত থকা এই যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰ শেহতীয়াকৈ আমি এটা কথা লক্ষ্য কৰিছোঁ, গাঁৱে ভূঞে এখন ফৰ্ম বিলাইছে অৰুণোদয়ৰ নামত, কিবা স্কলাৰশ্বিপৰ নামত, এনেকুৱা ধৰণৰ সস্তীয়া ৰাজনীতি এই দলটোৱে শেহতীয়াকৈ নিৰ্বাচন জিকাৰ কৌশলত তপন গগৈ এতিয়া পৰাজয়ৰ আশংকাত আচলতে এনেকুৱা ধৰণৰ এখন সস্তীয়া মানুহক ঠগাৰ এখন জৰীপৰ নামত, যি অৰুণোদয় জৰীপৰ নামত এখন আমি ফৰ্ম বিলাই থকা দেখিছোঁ। এইটো নিৰ্বাচন আয়োগক আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ, আমি উপায়ুক্তৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ, অনতিপলমে এই ফৰ্মখন বিলোৱাটো বন্ধ কৰক। আৰু আমি ৰাইজৰ দলে এই কথাটো এজন নিন্দা কৰিছোঁ আৰু অতি সোনকালে এই ফৰ্মখন আমি বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু নিৰ্বাচন আয়োগক পুনৰবাৰ কৈছোঁ, নিৰ্বাচন আয়োগৰ যাতে আমি দৃষ্টিগোচৰ কৰিব খুজিছোঁ, এনেকুৱা ধৰণৰ যাতে নিৰ্বাচনী কৌশল আজি 10 বছৰ শাসনত থকা উন্নয়নৰ আজি ঢল বৈ গৈছে বুলি ৰাইজৰ আগত সততে কথাৰ ফুলজাৰি মাৰি থকা, আচলতে এনেকুৱা নিৰ্বাচনৰ সময়ত এনেকুৱা ধৰণৰ সস্তীয়া আৰু মানুহক ঠগাৰ যি ৰাজনীতি কৰিব খুজিছে, ফৰ্ম বিলাই ঘৰে ঘৰে ফৰ্ম বিলাই তেখেত দলীয় কৰ্মীসকলক ফৰ্ম যোগেদি ফৰ্ম বিলাই যিটো সস্তীয়া অৰুণোদয় আঁচনিৰ নামত যিটো এই মুহূৰ্তত কেতিয়াও আপুনি সকলোৱে জানো অৰুণোদয় আঁচনি কেতিয়াও দিব নোৱাৰে। ইয়াত আমাৰ বিধায়কৰ এটা গুৰুত্বপূৰ্ণ ৰোল থাকে বা ভূমিকা থাকে, তাৰ পাছতো যে এই ফৰ্মবোৰ কি কাৰণে বিলাই আছে আৰু এখন নিৰ্বাচনী আয়োগক আমি দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। আৰু অনতিপলমে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ যে এই ফৰ্মবোৰ বিলোৱাৰ কাৰ্যত নিৰ্বাচনী আয়োগে হস্তক্ষেপ কৰিব লাগে। আমি অনুধাৱন কৰিছোঁ যে ইয়াৰ বিধি উলংঘা হৈছে, নিৰ্বাচনী বিধি উলংঘা হৈছে। ধন্যবাদ। তাকে ইতিমধ্যে নিৰ্বাচনৰ সকলো দলে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যোৰহাট লোকসভা সমষ্টিত আমি দেখিছোঁ বিজেপি দলে ভোটাৰক প্ৰলোভিত কৰিব বিচাৰিছে। বিভিন্ন বুথ কমিটিবিলাক গাঁৱে গাঁৱে তেওঁলোকে বিভিন্ন বুথ কমিটিৰ বিজেপিৰ বুথ কমিটিৰ মানুহে গৈ পেলাই আমাৰ মহিলাসকলক গাঁৱৰ মহিলাসকলক প্ৰলোভিত কৰিব খুজিছে। ভোটাৰক তেওঁলোকে অৰুণোদয় ফৰ্ম বিতৰণ কৰিছে। এই চেগতে মই নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ, আপোনালোকে অতি শীঘ্ৰে এই ক্ষেত্ৰত তদন্ত কৰক আৰু বিজেপিয়ে যি ধৰণে নিৰ্বাচনৰ নীতি নিয়ম উলংঘা কৰিছে তাৰ বাবে তেওঁলোকক দায়ী কৰক। কাৰণ কি নিৰ্বাচনী বৈতৰণি যেনে তেনে পাৰ হ'বলৈ বিজেপি এবাৰ যেনে তেনে পাৰ হ'বলৈ তেওঁলোকে এই প্ৰক্ৰিয়াবিলাক হাতত লৈছে আৰু অনাগত দিনত তেওঁলোকে টকা পইচাৰে ৰাজনীতি কৰিব বিচাৰিছে, মানুহক টকা পইচাৰে কিনিব খুজিছে। মই আহ্বান জনাইছোঁ শিৱসাগৰবাসী ৰাইজক, যোৰহাট লোকসভাবাসী ৰাইজক, অসমৰ ৰাইজক আহ্বান জনাইছোঁ বিজেপিৰ প্ৰলোভনত যাতে ভোট নিদিয়ে। কাৰণ এতিয়া অৰুণোদয় চেপ্টাৰ শেষ, কোনেও অৰুণোদয় আঁচনি দিব নোৱাৰে, ইলেকশ্যনৰ পিছতো দিব নোৱাৰে। গতিকে সাৱধান ৰাইজ, আৰু কাৰো অৰুণোদয় আঁচনি কাটিব নোৱাৰে। বিজেপিয়ে এতিয়া গাঁৱে গাঁৱে প্ৰচাৰ চলাইছে আৰু আমাৰ লাখটকীয়া বাইদেউসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে অন্ধভাৱে বিজেপিক সমৰ্থন নকৰিব। কাৰণ কি জাতি মাতি ভেটি ৰক্ষা কৰিম বুলি শাসনৰ গাদী লোৱা বিজেপিয়ে অসমীয়া জাতিক নিষেধ কৰিবলৈ ওলাইছে। এতিয়া আপোনালোকক লাখটকীয়া বাইদেউ বনাব বিচাৰিছে। অথচ এখন অৰুণোদয় আঁচনিখনৰ দাম কিমান? 1200-1250 টকা। অসমীয়া মানুহ এগৰাকী অসমীয়া মহিলাক তেওঁলোকে 1200-1250 টকাত তেওঁলোকে দাম নিৰ্ধাৰণ কৰিছে অৰুণোদয় আঁচনিৰ নামত। আৰু এতিয়া লাজ্জৰ কথা, ধিক্কাৰ বিজেপি চৰকাৰ, ধিক্কাৰ হিমন্ত বিশ্ব শৰ্মা, তোমালোকে অসমীয়া মহিলাৰ দাম 1200-1250 কৰিছা, এখন অৰুণোদয় আঁচনি কৰিছা। তাতকে লজ্জাৰ কথা নাই। জাতি শেষ কৰিছা তোমালোকে। আমাৰ যিটো ঐতিহ্যপূৰ্ণ আমি অসমীয়া জাতি আছিলে এটা সময়ত, যিটো এতিয়া আমাক নিঃশেষ কৰাৰ পথত। গতিকে আমি আহ্বান জনাইছোঁ, ইলেকশ্যন কমিশ্যনকো আমি আহ্বান জনাইছোঁ, তদন্ত কৰক আৰু গাঁৱে গাঁৱে বিজেপিয়ে এই প্ৰচাৰটো বন্ধ কৰাৰ ব্যৱস্থা কৰক। ইতিমধ্যে আপোনালোকে গম পাইছে যে নিৰ্বাচনী আয়োগে লোকসভা নিৰ্বাচন ঘোষণা কৰিছে আৰু ইতিমধ্যে কোৰ্ট অফ কণ্ডাক্ট লাগি আছে। কোৰ্ট অফ কণ্ডাক্ট লগাৰ পিছতো বৰ্তমান শাসনাধীষ্ঠ বিজেপি দলে ভুৱা অৰুণোদয় ফৰ্ম লৈ গাঁৱে গাঁৱে তেওঁলোকৰ বিজেপি কৰ্মীসকলক নমাই দিছে। তেওঁলোকে ভয় খাইছে যে এইবাৰ তেওঁলোকে যদি মানুহক প্ৰলোভন দি ভোট ল'ব নোৱাৰে, তেওঁলোকে যোৰহাট লোকসভা সমষ্টিত জিকিব নোৱাৰে। সেইবাবে তেওঁলোকৰ কৰ্মীসকলক ভুৱা অৰুণোদয় 3 ফৰ্ম দি ইতিমধ্যে আপোনালোকে দেখা পাইছে, কেইবাটাও ভিডিঅ' ওলাইছে, ফৰ্ম ওলাইছে। এই ফৰ্মবোৰ দি ৰাতি ৰাতি তেওঁলোকৰ গুণ্ডা বাহিনী মেলি দিছে গাঁৱত, আৰু গাঁৱত মেলি দি ঘৰে ঘৰে ভুৱা প্ৰচাৰ দি পেলাই অৰুণোদয়ৰ নামত মানুহক ঠগ প্ৰবঞ্চনা কৰিছে। আমি ৰাইজৰ দলে অনুৰোধ জনাইছোঁ যাতে নিৰ্বাচন আয়োগে
এই বিষয়টো গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে যাতে তদন্ত কৰে। আজি শিৱসাগৰ সমষ্টিৰ প্ৰত্যেকটো বুথতে প্ৰত্যেকটো পঞ্চায়ততে তেওঁলোকৰ ভুৱা কৰ্মী গৈ পেলাই বিজেপি কৰ্মীসকলে গৈ পেলাই ভুৱা অৰুণোদয় পত্ৰ প্ৰমাণ কৰিছে, মানুহক প্ৰলোভিত কৰিছে। যিহেতু আপোনালোকে জানে যে কোৰ্ট অফ কণ্ডাক্ট যেতিয়া লাগি থাকে তেতিয়া কোনো দলে তেনেধৰণৰ ভুৱা প্ৰচাৰ কৰিব নোৱাৰে, কাৰোবাক কিবা বস্তু তেনেকৈ দিম বুলি ফৰ্ম চহী কৰাব নোৱাৰে। কিন্তু আমাৰ হাতত প্ৰমাণ আছে, আমি অভিযোগ দিছোঁ। তাৰপিছতো নাজানো কিহৰ বাবে নিৰ্বাচনী আয়োগ নিমাত হৈ আছে। এই বিজেপি চৰকাৰে এই গণতান্ত্ৰিকভাৱে নিৰ্বাচন হ'বলৈ দিয়া নাই। তেওঁলোকে অকল ধন বল বাহুবলৰ চেষ্টাত তেওঁলোকে নিৰ্বাচন খেলিব বিচাৰিছে, ৰাইজক প্ৰলোভিত কৰি তেওঁলোকে ভোট আদায় কৰিবলৈ বিচাৰিছে। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।